প্ৰথমতে আমি ভাৰত চৰকাৰক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাংসদ হিচাপে যেতিয়া আমি সংসদত গৈছিলোঁ, বিশ্বনাথ জিলাৰ গোটেই দল সংগঠনৰ দাবী আছিলে ইয়াত ৰাজধানী এক্সপ্ৰেছ বা আমাৰ দিল্লী যোৱা এখন ৰেল ৰ'ব লাগে। আৰু সেই দিনটো শুভ মুহূৰ্তটো আজি আহি পৰিছে। আমি অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি ব্যক্তিগত লগো কৰিছিলোঁ, তেখেতক আমি জনাইছিলোঁ, দাবী কৰিছিলোঁ, সংসদত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আৰু সেই দিনটো আজি আহি পৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাক বিচাৰিছিলে ক'ত ৰেল ল'বৰ কাৰণে। আমি মিটিং কৰিছিলোঁ ইয়াত PRI মেম্বাৰসকলক লগত লৈ। আৰু বিশ্বনাথ আজি ষ্টেচনত আমি দুখন ৰেল ইয়াত ৰখোৱাৰ ব্যৱস্থা হৈছে, ৰাজধানী এক্সপ্ৰেছ আৰু নাহৰলগুন আনন্দ বিহাৰ AC এক্সপ্ৰেছ, যাৰ কাৰণে ডাঙৰ এটা সমস্যা সমাধান হৈ গৈছে। আমি দিল্লীলৈ যাব পাৰিম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি ইয়াৰ পৰা যাব পাৰিম। আচলতে ৰেল আমাৰ ষ্টেচনলৈ অহা পথছোৱা আচলতে যথেষ্ট খুব বেয়া অৱস্থাত আছে। মই এইটো বিধায়ক ডাঙৰীয়াক মই কৈছোঁ, বিধায়ক ডাঙৰীয়াই এইটো ব্যৱস্থা কৰিব, অতি সোনকালে কৰিব। আৰু আপোনালোকক কিছুদিনৰ পিছত আৰু ভাল খবৰ পাব যে ডিব্ৰুগড়ৰ পৰা যিটো বন্দে ভাৰত চলিব, সেই বন্দে ভাৰত আমি ইয়াত ষ্টেপেজ ৰখাৰ ব্যৱস্থা কৰিম, আমি বন্দে ভাৰতত যোৱাৰ ব্যৱস্থা কৰিম। প্ৰথমতে আমি ভাৰত চৰকাৰক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাংসদ হিচাপে যেতিয়া আমি সংসদত গৈছিলোঁ, বিশ্বনাথ জিলাৰ গোটেই দল সংগঠনৰ দাবী আছিলে ইয়াত ৰাজধানী এক্সপ্ৰেছ বা আমাৰ দিল্লী যোৱা এখন ৰেল ৰ'ব লাগে। আৰু সেই দিনটো শুভ মুহূৰ্তটো আজি আহি পৰিছে। আমি অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া মাননীয় মন্ত্ৰী ডাঙৰীয়াক আমি ব্যক্তিগত লগো কৰিছিলোঁ, তেখেতক আমি জনাইছিলোঁ, দাবী কৰিছিলোঁ, সংসদত আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ। আৰু সেই দিনটো আজি আহি পৰিলে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে আমাক বিচাৰিছিলে ক'ত ৰেল ল'বৰ কাৰণে। আমি মিটিং কৰিছিলোঁ ইয়াত PRI মেম্বাৰসকলক লগত লৈ। আৰু বিশ্বনাথ আজি ষ্টেচনত আমি দুখন ৰেল ইয়াত ৰখোৱাৰ ব্যৱস্থা হৈছে, ৰাজধানী এক্সপ্ৰেছ আৰু নাহৰলগুন আনন্দ বিহাৰ AC এক্সপ্ৰেছ, যাৰ কাৰণে ডাঙৰ এটা সমস্যা সমাধান হৈ গৈছে। আমি দিল্লীলৈ যাব পাৰিম বা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ আমি ইয়াৰ পৰা যাব পাৰিম। আচলতে ৰেল আমাৰ ষ্টেচনলৈ অহা পথছোৱা আচলতে যথেষ্ট খুব বেয়া অৱস্থাত আছে। মই এইটো বিধায়ক ডাঙৰীয়াক মই কৈছোঁ, বিধায়ক ডাঙৰীয়াই এইটো ব্যৱস্থা কৰিব, অতি সোনকালে কৰিব। আৰু আপোনালোকক কিছুদিনৰ পিছত আৰু ভাল খবৰ পাব যে ডিব্ৰুগড়ৰ পৰা যিটো বন্দে ভাৰত চলিব, সেই বন্দে ভাৰত আমি ইয়াত ষ্টেপেজ ৰখাৰ ব্যৱস্থা কৰিম, আমি বন্দে ভাৰতত যোৱাৰ ব্যৱস্থা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।